নমস্কাৰ এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলে দিবলৈ ওলাইছো ডাঙৰ খবৰ যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে এখন বিশেষ আপডেট প্ৰদান কৰিম তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কোটি টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল আত্মসহায়ক গোটৰ মহিলাসকলে যদি অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 গছপুলি ৰোপণ নকৰে তেন্তে 10,000 কোটি টকা নাপাব নেকি তো এই বিষয়ে যদি আপোনালোকে বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো বহুত মানুহে মোক কমেন্ট কৰি জনাইছে যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 কোটি টকা পোৱাৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল মহিলা যদি গছ পুলি ৰোপণ নকৰে তেন্তে 10,000 কোটি টকা নাপাব নেকি তো এই বিষয়ত আপোনালোকক স্পষ্টকৈ জনাই দিছো যে অসম চৰকাৰে 2024 চনৰ বাবে যি অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 আৰম্ভ কৰিছে তাতে কিন্তু কতো লিখা নাই যে আত্মসহায়ক গোটৰ মহিলাসকলে যদি গছ পুলি ৰোপণ নকৰে তেন্তে 10,000 কোটি টকা নাপাব এই বিষয়ত আপোনালোকৰ চিন্তাৰ কোনো প্ৰয়োজন নাই কিন্তু আত্মসহায়ক গোটৰ মহিলাসকলক অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 আবেদন কৰি গছ পুলি ৰোপণ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে অসম চৰকাৰে তো অসম চৰকাৰে 2024 চনত 3 কোটি গছ পুলি ৰোপণ কৰিব বুলি এখন বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে তো আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 আবেদন কৰিব লাগিব আৰু গছ পুলি ৰোপণ কৰিব লাগিব আৰু আপোনালোকৰ কিবা কাৰণত যদি হয়তো গছ পুলি ৰোপণ কৰিব নোৱাৰে তেন্তেও কিন্তু চিন্তাৰ কোনো প্ৰয়োজন নাই তো অসম চৰকাৰে কতো উল্লেখ কৰা নাই যে আত্মসহায়ক গোটৰ মহিলাসকলে গছ পুলি ৰোপণ নকৰিলে 10,000 কোটি টকা নাপাব তো অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 বাবে এনেকুৱা কোনো চৰ্ত কিন্তু অসম চৰকাৰে বান্ধি দিয়া নাই তো আপোনালোকে পৰিৱেশ ৰক্ষাৰ বাবে কিন্তু গছ পুলি ৰোপণ কৰাটো অত্যন্ত প্ৰয়োজনীয় সেই কাৰণে অসমৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাসকলক এইটো ভিডিঅ'ৰ যোগেদি অনুৰোধ জনাইছো যে সকলে অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 নিজৰ নামখন অন্তৰ্ভুক্ত কৰি এখনকৈ গছ পুলি ৰোপণ কৰিব তো গছ পুলি ৰোপণ কৰিলে কিন্তু আমাৰ বাবে ভাল আমাৰ পৰিৱেশৰ বাবে ভাল আমাৰ পৃথিৱীৰ বাবে ভাল তো সেই কাৰণে আপোনালোকে গছ পুলি নিশ্চয় ৰোপণ কৰিব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব লগতে মোৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো